আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। পহিলা বহাগৰ দিনটোত ৰাজ্যৰ মঠ মন্দিৰত ভক্তৰ ভিৰ। সুখ শান্তি কামনাৰে নেদেখাজনৰ ওচৰত মূৰ দুৱালে সকলোৱে। আজি বহাগৰ 1 তাৰিখ অৰ্থাৎ পহিলা বহাগ। পৰম্পৰাগতভাৱে পালন কৰা হৈছে মানুহৰ বিহু। ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশ। সমান্তৰালকৈ ৰাজ্যৰ মঠ মন্দিৰ ধৰ্মীয় উপাসনাস্থলীসমূহত ভিৰ কৰিলে ভক্তই। এয়া মহানগৰীৰ গণেশগুৰিস্থিত গণেশ মন্দিৰৰ পৰিৱেশ। পুৱাতেই নেদেখাজনৰ আশীৰ্বাদ বিচাৰি ভক্তৰ দীঘলীয়া শাৰী। সকলোৰে আশা নতুন বছৰটো ভৰি পৰিব সুখ শান্তিৰে। দূৰ হ'ব অপায় অমংগল। পৰিয়ালৰ লগতে ৰাজ্য তথা দেশবাসীৰো মংগলৰ হকে সকলোৱে কৰিলে প্ৰাৰ্থনা। নতুন বছৰ ভালে যাব লাগে, অলপ চাওঁ বাবাক অলপমান আশীৰ্বাদ ল'ব আহিছোঁ যে মোৰ ফেমিলি চবে ভাল থাকক আৰু বাকী চবেই ভাল থাকক, সেইটো কাৰণে আৰু কামনা কৰোঁ চবকে। নতুন বছৰটো যাতে সকলোৰে সুখ সমৃদ্ধিয়ে ভৰি পৰক, অপায় মংগল দূৰ হওক, সেইটো ভাবি আহিছোঁ। আশা কৰোঁ সকলোৰে নতুন বছৰটো শুভ হওক, সেয়াই কামনাৰে আহিছোঁ ইয়াতে। আজি সকলোকে বিহু শুভেচ্ছা জনালোঁ আৰু যাতে চবৰে গোটেই ইয়েৰটো যাতে ভালে ভালে যায়, সেয়াই আশা কৰিছোঁ চবক। এয়া বৰপেটা সত্ৰৰ দৃশ্য। বহাগৰ প্ৰথমটো দিনত নাম প্ৰসংগৰে মুখৰ হৈ পৰে পৰিৱেশ। হৰি নামৰ অমীয়া সুৰত বুৰ গৈছে সত্ৰ চৌহদ। আজি পহিলা বহাগ 1433 ভাস্কৰাব্দৰ আৰু এই পহিলা বহাগত আজি প্ৰথম বৰদুমাহী বুলি কোৱা হয়। আৰু এই বৰদুমাহী উপলক্ষে আমাৰ সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে আৰম্ভ হৈছে। বৰদোৱা সত্ৰতো একেই আধ্যাত্মিক পৰিৱেশ। গুৰুজনাৰ জন্মস্থান বটদ্ৰোৱা থানত সমাগম ঘটে ভক্তৰ। সকলোৰে অপায় মংগল দূৰ হওক, অসমবাসী সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আৰু সকলোৰে মংগলে থাকক, এই কামনা কৰিছোঁ। পহিলা বহাগৰ দিনটোত কাজিৰঙা কাকগোসানী থানত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বাসন্তী পূজা। পুৱাৰে পৰা লোকাৰণ্য পৰিৱেশ ঐতিহ্যমণ্ডিত মহামায়া থানত 17 শতিকা ধৰি চলি অহা পূজা ভাগলৈ ভক্তই আগবঢ়াই বলি বিধান। বহু লোক ধূপ নৈবেদ্যৰ লগতে আমাৰ যি ইয়াতে বলি বিধান প্ৰথা তান্ত্ৰিক পদ্ধতিৰে যিহেতু নেকি আমাৰ ইয়াতে সমাপন হয়, গতিকে সকলো সেৱকী আহিছে মাৰ ওচৰত সেৱা ল'বৰ বাবে আৰু তেখেতসকলে মাৰ চৰণত ধূপ নৈবেদ্যৰ লগতে বলি বিধান আগবঢ়ায়। ইফালে এয়া ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ। বৰনামঘৰৰ অক্ষয় বন্তিৰ সন্মুখত ধূপ দীপ নৈবেদ্য আগবঢ়াই ভক্তসকলে ল'লে সেৱা। গোটেই বছৰটো যাতে ভাল হয়, সকলোৱে শান্তি কামনা কৰি। ক'ৰ পৰা আহিছে আপোনালোক? যোৰহাটৰে। ইয়াৰ পূৰ্বেও নিশ্চয় ঢেকীয়াখোৱা বৰনামঘৰলৈ আহিছে বহুবাৰ। কেনেকুৱা ধৰণৰ আজিৰ দিনটোত কেনেকুৱা লাগিছে? আজিৰ দিনটোত বহু ভাল লাগিছে, নতুন বছৰ প্ৰথম পহিলা বহাগ। নগাঁও মহামৃত্যুঞ্জয় মন্দিৰতো দেখিবলৈ পোৱা গ'ল ভক্তৰ ভিৰ। এয়া শদিয়াৰ পৰিৱেশ। পৰম্পৰাগতভাৱে চলি অহা চাৰিশাল গোসানী থানত পূজা অৰ্চনাৰে বিহুক নমায়না হয় সৰগৰ পৰা। তাৰ পিছত শদিয়াবাসীয়ে উদযাপন কৰে বিহু। বুঢ়া বুঢ়ী শালতো নীতি নিয়মৰ মাজেৰে নমোৱা হয় বিহু। ডেকা গাভৰুসকলে ইয়াত বিহু কৰে আৰু বিহু কৰি পিনি স্বৰ্গৰ পৰা বিহু নমাই অনা বুলি কয় গোসাঁইনীক কৈ পিনি। বিহু নমোৱাৰ পাছতে পূজা পাৰ্বণ আৰম্ভ হোৱাৰ পাছত পূজা অৰ্চনা কৰাৰ পাছত বিহু কৰি বিহু নমোৱাৰ পাছতে সমগ্ৰ শদিয়াবাসী ৰাইজে বিহু পালন কৰে। সমান্তৰালকৈ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ, কলাইগাঁৱৰ মা কামাখ্যা মন্দিৰ, হাজো পঞ্চতীৰ্থ, ধুবুৰীৰ মহামায়া পদিকা ধাম, গোৱালপাৰা কালী মন্দিৰকে আদি কৰি ৰাজ্যৰ সকলো উপাসনাস্থলীত পুৱাৰে পৰাই ভিৰ কৰে ভক্তই।
ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।